মই নিমিত্ত মাথো অসমীয়া হিচাপে য'তেই নাথাকো মই কেতিয়াবা বাহিৰত থাকিলেও সেই দিনটো যদি বিশেষ দিন হয় অসমীয়া জাতীয় জীৱনৰ সেইটো এটা অনুষ্ঠান হিচাপে তাক উদযাপন কৰি ভাল পাওঁ মানে নহলে এই পৃথিৱীত আমাৰ পৰিচয় কি আছে এই মন্ত্ৰী এই পৰিচয়বিলাক এই মন্ত্ৰীৰ পৰিচয়টো প্ৰকৃত পৰিচয় নহয় এইবিলাক অস্থায়ী পৰিচয় ৰাইজে দিয়া পৰিচয় হয় না আজি আছে কালি নাই কিন্তু অসমীয়া সদায় থাকিব যুগে যুগে আৰু অসমীয়া বৰ সুন্দৰ জাতি সৰল জাতি আৰু অসমীয়া মানুহৰ যি শিষ্টাচাৰ সৰলতা শালীনতা বোধ মহান অপূৰ্ব সেইকাৰণে অসমীয়া হিচাপে মই অত্যন্ত গৌৰৱ উপলব্ধি কৰোঁ নমস্কাৰ আজি এই পবিত্ৰ বিষ্ণু ৰাভা দিৱসৰ উপলক্ষে আজি এই অনুষ্ঠানৰ আয়োজনৰ প্ৰধান উদ্যোক্তা অসম এছ'চিয়েশ্যন মুম্বাই গগনা আছামিজ পিপলছ এছ'চিয়েশ্যন খাৰঘৰ আছামিজ ৱেলফেয়াৰ এছ'চিয়েশ্যন আৰু উপস্থিত প্ৰাম শ্ৰদ্ধেয় ধ্ৰুৱজ্যোতি ফুকন ডাঙৰীয়া মনোজ মিশ্ৰ ডাঙৰীয়া শ্ৰদ্ধেয়া ববিতা বৰুৱা ডাঙৰীয়াউনী বিজয় দুৱাৰা ডাঙৰীয়া কৃষ্ণ কুমাৰ শইকীয়া ডাঙৰীয়া ৰাজেশ দাস ডাঙৰীয়া আৰু আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা তিনিওটা এছ'চিয়েশ্যনৰ আমন্ত্ৰণত এই সভাগৃহত উপস্থিত থকা পৰম শ্ৰদ্ধা ৰাইজ কলাগুৰু বিষ্ণু ৰাভাৰ সন্দৰ্ভত অসমীয়া হৈছে আমি সকলোৱে অৱগত যিগৰাকী মহান শিল্পীক লৈ আমি গৌৰৱান্বিত যিগৰাকীয়ে আমাক আদৰ্শ দেখুৱালে নীতি শিক্ষা প্ৰদান কৰিলে আৰু কলা সংস্কৃতিয়ে অসমীয়া জাতিটোক বিশ্বৰ বুকুত চহকী কৰাৰ বাবে অমৰ বাণী অমৰ সৃষ্টি প্ৰদান কৰি গ'ল সেইগৰাকী মহান শিল্পী সুশৰীৰে আমাৰ মাজত নাথাকিলেও তেখেতৰ জীৱনজোৰা সাধনাৰ ফলশ্ৰুতি যিখিনি তেখেতৰ অমৰ সৃষ্টি আমাৰ হাতত তেখেতে তুলি দিলে আৰু যি সম্পদক লৈ যি শক্তিক লৈ অসমীয়া জাতি আজি একবিংশ শতিকাত বিশ্বৰ বুকুত মৰ্যাদা সহকাৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে আজি মোৰ ভাল লাগিছে এই মুম্বাই মহানগৰী আমি ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া বুলি যাক গণ্য কৰোঁ সঁচা অৰ্থতেই হয় ভাৰতবৰ্ষৰ আটাইতকৈ হাইষ্ট ৰেভিনিউ প্ৰদান কৰা চহৰখনৰ নামেই হৈছে মুম্বাই গতিকে এইখন চহৰত অসমীয়া সতি সন্ততি আপোনালোক সকলোৱে বসবাস কৰে আৰু মোৰ ভাল লাগিছে বহু আমাৰ অসমীয়া সন্তানে ইয়াৰ স্থানীয় যিটো ভাষা মাৰাঠী লেংগুৱেজো আজি শিকিবলৈ সক্ষম হৈছে আৰু এই ভাষাৰে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰি আমাৰ অসমীয়া জাতিটোৰ সন্দৰ্ভত তেখেতসকলক অৱগত কৰাৰ প্ৰয়াস কৰিছে মই গৌৰৱান্বিত আপোনালোকক লৈ আৰু আমি সকলোৱে গৌৰৱান্বিত আজি এই মুহূৰ্তত আমি সকলোৱে উপস্থিত আছোঁ যে ইয়াত বহু স্বৰ্ণামধন্য শিল্পী আছে যিসকলে আজি ৰাভা সংগীতৰ যোগেদি কলাগুৰু বিষ্ণু ৰাভাক তেখেতসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সেই গীত আমি শুনিবৰ বাবে এই অনুষ্ঠানত আমি সকলোৱে আহি উপস্থিত হৈছোঁ মোৰ এটাই কথা যে অসমীয়া হিচাপে আমি য'তেই নাথাকোঁ পৃথিৱীৰ যিকোনো প্ৰান্ততে নাথাকোঁ কিয় অসমীয়া স্বকীয় যিটো বৈশিষ্ট্য কৃষ্টি সংস্কৃতি ৰীতি নীতি ভাষা আৰু আমাৰ সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধ আমি জীয়াই ৰাখিব লাগিব অসমীয়া পৰিচয়
ৰাখিব লগা হ'লে আমি সেইসকল মহান মনীষীৰ আদৰ্শৰে অসমীয়া জাতিক আগুৱাই নিয়াৰ প্ৰয়াস কৰিব লাগিব। স্বৰ্গদেউ চাওলুং চুকাফাই হওক, বীৰ লাচিতে হওক, বীৰ চিলাৰাই হওক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধদেৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ভাৰতৰত্ন সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা, এখেতসকলৰ আদৰ্শৰে যদি আমি প্ৰত্যেকগৰাকী অসমীয়াই নিজস্ব স্বাভিমান লৈ আমাৰ যোগ্যতা, দক্ষতা, দৃঢ়তা, সততা, নিষ্ঠা আমি আমাৰ কৰ্মপথাৰত পৃথিৱীৰ য'তেই নাথাকোঁ কিয় প্ৰতিষ্ঠা কৰিবলৈ যদি সক্ষম হওঁ, অসমীয়া জাতিক বিশ্বই চিনি পাব। ভূপেনদাও জীৱনজোৰা সাধনাৰ যোগেদি অসমীয়া জাতিক বিশ্ব মঞ্চত পৰিচয় কৰাই দিয়াৰ বাবে যিখিনি প্ৰয়াস কৰিলে, সেইখিনিক লৈ আজি আমি সকলো অসমীয়া গৌৰৱান্বিত। ময়ো এজন সাধাৰণ গাঁৱৰ জন্ম লাভ কৰা ব্যক্তি হিচাপে সেই গাঁৱৰ অপৰূপ দৃশ্যবিলাকৰ গীতেৰে আজি মানুহৰ মাজত সুন্দৰভাৱে ইয়াৰ বৰ্ণনা আৰু ইয়াৰ সৌন্দৰ্য গুণানুকীৰ্তন কৰি মহান শিল্পীসকলে অসমীয়া জাতীয় জীৱনৰ সেউজীয়া যিটো সপোন, এই সপোনবিলাকক কেনেধৰণে তেখেতসকলে দাঙি ধৰিছিল আৰু অসমীয়া সমাজখনক সজীৱ, সক্ৰিয়, সতেজ কৰি ৰখাৰ বাবে যিবিলাক প্ৰয়াস কৰিছিল, তেখেতসকলৰ অমৰ সৃষ্টিত সকলোবিলাক লিপিবদ্ধ কৰা আছে। খুব ভাল লাগে। প্ৰকৃতি প্ৰেমী হিচাপে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সকলো সময়তে তেখেতৰ গীতৰ মাজেদি প্ৰকৃতিক গুণানুকীৰ্তন কৰি গৈছে। গছ, লতা, পাত, চৰাই চিৰিকটি আৰু এই মহান শিল্পীসকলেই আমাক এনেধৰণে এটা অনুভূতি প্ৰদান কৰি গ'ল যে প্ৰকৃতি প্ৰেমী হৈ মনটো সদায় পৰিষ্কাৰ কৰি ৰাখি মানুহৰ মাজত এটা সুন্দৰ সাংস্কৃতিক বাতাবৰণ গঢ় দিয়াৰ বাবে প্ৰয়াস কৰিব লাগে। গতিকে সেইগৰাকী মহান শিল্পীক মই মোৰ অন্তৰৰ পৰাই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আশীষ বিচাৰিছোঁ যাতে উঠি অহা প্ৰজন্মই তেখেতসকলে প্ৰদান কৰা আদৰ্শৰে আগন্তুক দিনত অসমীয়া সমাজখনক বিশ্বৰ বুকুত শক্তিশালী ৰূপত গঢ় দিবলৈ সক্ষম হয়। এইখিনি কথাকে কৈ মই পুনৰবাৰ অসম এছ'চিয়েশ্যন মুম্বাই, গগনা আছামিজ পিপলছ এছ'চিয়েশ্যন আৰু খাৰঘৰ আছামিজ ৱেলফেয়াৰ এছ'চিয়েশ্যন, তিনিটা সংগঠনৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে বহু কষ্ট স্বীকাৰ কৰিলে। মই নিমিত্ত মাথো। অসমীয়া হিচাপে য'তেই নাথাকোঁ, মই কেতিয়াবা বাহিৰত থাকিলেও সেই দিনটো যদি বিশেষ দিন হয় অসমীয়া জাতীয় জীৱনৰ, সেইটো এটা অনুষ্ঠান হিচাপে তাক উদযাপন কৰি ভাল পাওঁ। মানে নহ'লে এই পৃথিৱীত আমাৰ পৰিচয় কি আছে? এই মন্ত্ৰী, এই পৰিচয়বিলাক, এই মন্ত্ৰীৰ পৰিচয়টো প্ৰকৃত পৰিচয় নহয়, এইবিলাক অস্থায়ী পৰিচয়, ৰাইজে দিয়া পৰিচয়, হয়নে? আজি আছে, কালি নাই, কিন্তু অসমীয়া সদায় থাকিব যুগে যুগে। আৰু অসমীয়া বৰ সুন্দৰ জাতি, সৰল জাতি, আৰু অসমীয়া মানুহৰ যি শিষ্টাচাৰ, সৰলতা, শালীনতাবোধ মহান, অপূৰ্ব। সেইকাৰণে অসমীয়া হিচাপে মই অত্যন্ত গৌৰৱ উপলব্ধি কৰোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।